এই বাজেটখন হৈছে প্ৰতিশ্ৰুতিৰ বন্যাৰে ভৰা আৰু বিভিন্ন বাজেটৰ লগত কোনো সম্পৰ্ক নথকা বিভিন্ন অপ্ৰাসংগিক কথা কেৱল অলংকাৰ লগাই তাক দীঘল কৰি ৰাইজক প্ৰলোভন দিয়া এখন বাজেটৰ বাহিৰে এইখন বাজেট আন একো নহয়। কৰৰ নিৰ্ভৰশীল বাজেট আছিলে যোৱাবাৰৰ বাজেটখনো আৰু ঠিক একেদৰে এইবাৰ বাজেটখনো হৈছে তাৰে এখন ডুপ্লিকেট। কাৰণ 25-26 বাজেটখনতো 1,55,428 কোটি মুঠ টকা বাজেটৰ ধাৰ্য কৰা হৈছে আৰু আচৰিত কথা যে 1,55,428 কোটি মুঠ বাজেট টকাৰ 1,09,915 কোটি টকা কেৱল ঋণৰ পৰা আৰু GST শ্বেয়াৰৰ পৰা সংগ্ৰহ কৰাৰ লক্ষ্য লোৱা হৈছে। অৰ্থাৎ আচৰিত কথা যে এই ইমান বৃহৎ বাজেটখনত মাত্ৰ 46,000 কোটি টকাহে ৰাজ্য চৰকাৰৰ বিভিন্ন উৎসৰ পৰা সংগ্ৰহিত হ'ব। গতিকে এই বাজেট কি হ'ব? পৰনিৰ্ভৰশীল এখন বাজেট, ধাৰত পুত যোৱা এখন বাজেট। আৰু যদি এইবাৰ বাজেটত উল্লেখ কৰাৰ ধৰণে যদি বছৰৰ শেষত 36,185 কোটি টকা যদি ঋণ লয়, হয়তো ইয়াতকে বেছি ঋণ ল'ব পাৰে, কিন্তু এতিয়া সিমানেই ধাৰ্য কৰিছে, তেতিয়াহ'লে বছৰটোৰ শেষত অসমৰ ঋণৰ পৰিমাণ হৈ যাবগে প্ৰায় 2 লাখ কোটি টকা। গতিকে ৰাইজে বিচাৰ কৰক এইখন কেনেধৰণৰ বাজেট। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।